হনুমানৰ মন্দিৰত গৈ সৰুকে এটা উপায় কৰক আৰু আপোনাৰ যিকোনো মনৰ আশা পূৰণ কৰক। হয়, আপোনালোকে ঠিকেই শুনি আছে। আপোনাৰ যিকোনো মনৰ ইচ্ছা হ'ব পাৰে, যিকোনো আপোনাৰ মনৰ আশা হ'ব পাৰে, যিবিলাক আচলতে বহুত সহজতে অতি কম দিনৰ ভিতৰতে হনুমানে পূৰণ কৰিবলৈ গৈ আছে যদি মই কোৱা আপোনালোকে উপায়টো কৰে। গতিকে বহুত বেছি এটা সুন্দৰ, বহুত বেছি এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব আৰু হনুমানৰ যিসকল ভক্ত আছে তেওঁলোকৰ বহুত বেছি এট্ৰেকশ্যন শক্তি আছে আৰু মই যিমান দেখিছো আচলতে হনুমানৰ যিসকল ভক্ত হয় তেওঁলোক বহুত বেছি আচলতে গহীন হয়, বহুত বেছি তেওঁলোকৰ মন ভাল হয়। এনেকুৱা ধৰণৰ আচলতে মই যিসকল ভক্ত হনুমানৰ তেওঁলোকক দেখিছো। কিন্তু কি কৰিব লাগিব তাৰ বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই জনাই দিব বিচাৰিম। সৰুকে এটা কাম কৰিব আৰু যিকোনো আপোনাৰ মনৰ ইচ্ছা, যিকোনো আপোনাৰ মনৰ আশা আচলতে পূৰণ কৰিবলৈ সক্ষম হ'ব। কিন্তু তাৰ আগতে জয় বজৰংবলী বুলি এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ডাইৰেক্টলি মই এতিয়া আজিৰ ভিডিঅ'টোৰ মূল টপিকটোলৈ আহি যাব বিচাৰিছো। আৰু মই প্ৰথমতে এটা কথা ক'ব বিচাৰিম যে হনুমানৰ প্ৰিয় বস্তু বহুত আছে, হয়তো লাডু হ'ব পাৰে, কিন্তু মই আজি আপোনালোকক যিটো উপায় ক'ম সেই উপায়টো অকণমান পৃথক। হয়, মই আপোনালোকক আজি এনেকুৱা এটা উপায় ক'বলৈ গৈ আছো যিটো আপোনালোকে এটা মন্দিৰত গৈ আচলতে কৰিব লাগিব বা মন্দিৰত সেই বস্তুটো দান দিব লাগিব। আৰু মন্দিৰত গৈ আপোনালোকে কি দান দিব লাগিব বুলি ক'লে মই জনাই দিব বিচাৰিম যে হনুমানৰ আটাইতকৈ বেছি প্ৰিয় এটা বস্তু আছে, সেই বস্তুটো হৈছে গদা। এটা সৰু যদি আপোনালোকে গদা এমেজনৰ পৰা হওক বা ফ্লিপকাৰ্টৰ পৰা হওক, মুঠতে য'ৰ পৰাই নহওক কিনি যদি 200-300 টকীয়া সৰু এটা যদি প্লাষ্টিকৰ গদাও যদি আপোনালোকে কিনি হনুমান মন্দিৰত দান দিব পাৰে, তেনেহলে আপোনাৰ যিটো মনৰ ইচ্ছা আছে ন, বা আপুনি যিটো বিচাৰি আছে সেইটো অতি সোনকালে পাবলৈ সক্ষম হ'ব। আৰু গদাটো আপোনালোকে যেতিয়া আচলতে দান দিব 200-250-300 টকাটো আপোনালোকে হনুমানৰ গদা আপোনালোকে এমেজনত পাই যাব বা ফ্লিপকাৰ্টত পাই যাব। সেই গদাটো যদি আপোনালোকে মন্দিৰত গৈ দান দিয়ে আৰু মন্দিৰত গৈ যেতিয়া গদাটো দান দিব সেই সময়ত যদি আপোনালোকে হনুমানক প্ৰাৰ্থনা কৰে, মই আজি তোমাৰ প্ৰিয় এটা গদা দান দিছো, মোৰ এইটো মনৰ ইচ্ছা আছে, যদি আপোনালোকক চৰকাৰী চাকৰি লাগে তেনেহলে মোক এটা চৰকাৰী চাকৰি তুমি পোৱাই দিয়াত সহায় কৰা, তাৰ লগতে মোৰ যদি বিয়া হোৱা নাই তেনেহলে মোৰ বিয়া যাতে অতি সোনকালে হয়, এনেকে আচলতে আপোনাৰ যিকোনো মনৰ ইচ্ছা হ'ব পাৰে সেই সকলোবিলাক আচলতে পূৰণ কৰিবলৈ আপোনালোকে ক'ব পাৰে। গদাটো যেতিয়া দিব তেতিয়া আচলতে আপুনি হনুমানক প্ৰাৰ্থনা কৰিব পাৰে বা হনুমানৰ ওচৰত আচলতে ভক্তিভাৱে পূজা কৰি আপুনি সেই মন্দিৰৰ পৰা ওলাই আহিব পাৰে। আৰু আপোনালোকে বিশ্বাস নকৰিব যে যদি আপুনি মই কোৱা সেই কামটো কৰে, এটা যদি সৰু গদাও যদি আপোনালোকে দান দিব পাৰে, তেনেহ'লে আপুনি যিটো বিচাৰি আছে সেইটো নিশ্চয় পাবই পাব আৰু হনুমানে আপোনাক নিশ্চয় সহায় কৰিবই কৰিব। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিলোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।